অসুৰৰ অট্টহাস্য শুনি দেৱ দেৱীবোৰ নপলায়। অসুৰৰ অট্টহাস্য শুনি দেৱ দেৱীবোৰ নপলায়। যুদ্ধৰ বাবে নতুন অস্ত্ৰৰহে সৃষ্টি কৰে। মই আপোনাক তেনে দেৱ দেৱী হ'ব কোৱা নাই, কিন্তু তেনে এপাত অসুৰ বধৰ অস্ত্ৰটো হ'ব পাৰে নে সেয়া হ'বলৈও আপোনাৰ ভয়। নজৰুল দা, চম্পক দা, অঞ্জলি বাইদেউ, নিবুৰ দা, চৌধুৰী দা আৰু গিৰিং দাক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে মোৰ কি ক'ম, ভাইটি ভণ্টি দীপাংকৰ আৰু কাজল, যোগেশ দা, বাকী আপোনালোক সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে উপস্থিত সমূহ দৰ্শকবৃন্দক মোৰ প্ৰণাম যাচিছোঁ। আজি খুব ধুনীয়া এটা পবিত্ৰ ক্ষণ। এই ক্ষণত আজি বৰদৈচিলাই শুভ মুহূৰ্ত আৰম্ভ কৰিছে। খুব ধুনীয়া ধুনীয়া 3খন নাটক তেওঁলোকৰ আছে। আৰু বৰদৈচিলা বুলি ক'লে মোৰ এটা বেলেগ ধৰণৰ এটা ইম'শ্যন আছে। মই যিমান থিয়েটাৰত নাথাকোঁ কিয়, কিন্তু বৰদৈচিলা বুলি ক'লে মোৰ বৰদৈচিলাত আত্মাটো থাকে। আৰু তাৰ কাৰণ মই ক'ব খুজিছোঁ শ্ৰদ্ধাৰ নজৰুল দা, যিয়ে মানে মই প্ৰায়ভাগ মানুহকে কওঁ দেই, ইভেন মই আলক্ষ্যতাক আহোঁতেও মই কৈ আছিলোঁ যে যিমান থিয়েটাৰত নাথাকোঁ কিয়, মোৰ ঘৰ কিন্তু মই একেবাৰতে মানে মই থাকি ভাল পোৱা থিয়েটাৰখন হ'ল বৰদৈচিলা। আৰু বৰদৈচিলাত এতিয়া নজৰুল দা যিহেতু অলপ অসুস্থ হৈ পৰিছে, এতিয়া থিয়েটাৰখন টিংকু চলাই আছে। আৰু সমান নজৰুল দাৰ নিচিনাকৈও টিংকু ল'ৰাটো কিন্তু বৰ সৎ ল'ৰা। মই এদিন নজৰুল দাক কৈছিলোঁ যে নজৰুল দা আপোনাৰ পিছত কিন্তু টিংকুৱে খুব ধুনীয়াকৈ চলাব থিয়েটাৰখন, আৰু তাৰ বাবে আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ আৰু বহুত কাৰ্যসূচী আছে। গোটেই বৰদৈচিলাৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা থাকিল। লগতে প্ৰদীপ দা আছে, ফকুৰ দা আছে, তেওঁলোকৰ লগতো মোৰ খুব এটা সাংঘাতিক ইম'শ্যন জড়িত আছে, কাৰণ যেতিয়া মই বৰদৈচিলাত আছিলোঁ তেওঁলোক এইখন থিয়েটাৰৰ লগত জড়িত হৈ আছিলে। বাকী আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। কিবা যদি ভুল কৰিলোঁ আপোনালোকে নিজৰ বুলি মোক ক্ষমা কৰি দিব। ডাইলগ কৈ দিছোঁ দেই। অসুৰৰ অট্টহাস্য শুনি দেৱ দেৱীবোৰ নপলায়। অসুৰৰ অট্টহাস্য শুনি দেৱ দেৱীবোৰ নপলায়। যুদ্ধৰ বাবে নতুন অস্ত্ৰৰহে সৃষ্টি কৰে। মই আপোনাক তেনে দেৱ দেৱী হ'ব কোৱা নাই, কিন্তু তেনে এপাত অসুৰ বধৰ অস্ত্ৰটো হ'ব পাৰে নে সেয়া হ'বলৈও আপোনাৰ ভয়। ধন্যবাদ।